নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত ৰাহু গ্ৰহৰ শান্তিৰ কেইটামান চমৎকাৰী উপায়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে জ্যোতিষশাস্ত্ৰত 9টা গ্ৰহ সম্পৰ্কে কোৱা হৈছে। তাৰে এটা অন্যতম গ্ৰহ হৈছে ৰাহু। বন্ধুসকল, ৰাহু, কেতু, শনি এই 3টা গ্ৰহক পাপ গ্ৰহ বুলি কোৱা হৈছে। আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে যে সকলোতকৈ বেছি পাপী গ্ৰহ হৈছে ৰাহু, যি আমাক ভ্ৰমিত কৰে, পথভ্ৰষ্ট কৰে, আমাক বিপথে পৰিচালিত কৰে, আমাৰ বুদ্ধি ভ্ৰষ্ট কৰে। ৰাহুক অধৰ্মৰ কাৰক বুলি কোৱা হৈছে, ক্ৰিমিনেল কামৰ কাৰক বুলি কোৱা হৈছে, বাৰুদৰ কাৰক বুলি কোৱা হৈছে, ৰাহুক টেকন'লজি বুলিও কোৱা হৈছে। গতিকে আজিৰ যুগটো যিহেতু টেকন'লজিৰ যুগ, গতিকে এই যুগটো ৰাহুৰ যুগ বুলি কোৱা হৈছে। আমি যে জীৱনত ফটকৈ ফেমাছ হৈ যাওঁ, একে ৰাতিৰ ভিতৰতে ছাডেন নেম ফেম আমি পাই যাওঁ, সেয়া ৰাহুৱে কৰে। তাৰ লগতে সেইকাৰণে ৰাহুৰ লগত যদি কেনেবাকৈ গুৰু বহি যায়, তেন্তে তাক ৰাহু চাণ্ডাল দুখ বুলি কোৱা হয়। চন্দ্ৰমা বহিলে চন্দ্ৰগ্ৰহণ দুখ বুলি কোৱা হয়। সূৰ্য যদি ৰাহুৰ লগত বহে সূৰ্যগ্ৰহণ দুখ বুলি কোৱা হয়। শনিৰ লগত ৰাহু বোলে পিশাচ যুগ বুলি কোৱা হয়। ৰাহুৰ লগত কেনেবাকৈ মংগল বহিলে অংগাৰক যোগ বুলি কোৱা হয়। গতিকে ৰাহু যিটো গ্ৰহৰ লগতে বহিব, সেই গ্ৰহটোৰ পজিটিভিটি নষ্ট কৰি পেলাব। সেইকাৰণে আমি ৰাহুক সদায় শান্ত কৰি ৰাখিবলৈ যত্ন কৰিব লাগে। ৰাহুৰ পৰা আমি কেতিয়াও পিছা এৰাই পলাব নোৱাৰোঁ, যিহেতু ৰাহু হৈছে টেকন'লজি, আৰু আমি প্ৰত্যেকটো সময়তে টেকন'লজি ব্যৱহাৰ কৰিব লগাত পৰে। কম্পিউটাৰৰ যোগেদি, মোবাইলৰ যোগেদি, ছ'চিয়েল মিডিয়াৰ যোগেদি আমি টেকন'লজি ব্যৱহাৰ কৰোঁ। গতিকে আমি নিজৰ ছাঁটোৰ পৰাটো আঁতৰিব নোৱাৰোঁ। গতিকে ৰাহুক আমি শান্ত কৰি ৰাখিব পাৰোঁ। ৰাহুক শান্ত কৰাৰ বিভিন্ন উপায় আছে, বহুত সৰু সৰু উপায় আছে। তাৰ কাৰণে বহুত ডাঙৰ পূজা যজ্ঞ কৰাৰ কোনো বিশেষ প্ৰয়োজন নাই। ৰাহুক শান্ত কৰিবৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ, সেই বিষয়ে আজি মই ক'বলৈ আগবাঢ়িছোঁ। তাৰোপৰি ৰাহুক এডিকশ্যনৰ কাৰক বুলি কোৱা হৈছে। যিকোনো ধৰণৰ এডিকশ্যন, সেয়া মদৰ হ'ব পাৰে, ড্ৰাগছৰ হ'ব পাৰে, ভাঙৰ হ'ব পাৰে, চিগাৰেটৰ হ'ব পাৰে, বা যিকোনো ধৰণৰ এডিকশ্যনৰ কাৰক ৰাহুকে কোৱা হৈছে। গতিকে এই ৰাহু গ্ৰহৰ প্ৰভাৱৰ পৰা নিজকে সুৰক্ষিত ৰাখিবৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ, সেই বিষয়ে আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। প্ৰথম কথা হ'ল বন্ধুসকল, ৰাহুক যদি আমি শান্ত কৰি ৰাখিব খোজোঁ, তেন্তে প্ৰথম উপায়টো হ'ল যে আমি ডিঙিত এডাল ৰূপৰ চেইন ধাৰণ কৰিব লাগে। সকলোৱে যিসকলে ৰাহুক শান্ত কৰি ৰাখিব খোজে, ডিঙিত এডাল ৰূপৰ চেইন ধাৰণ কৰিব লাগে। যিমান পাৰে মাছ, মাংস, মদ, জুৱা বা কোনো ধৰণৰ নিচাজাতীয় বস্তুৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ যত্ন কৰিব লাগে। তৃতীয়তে, যিমান পাৰে ক'লা কাপোৰ কমকৈ পিন্ধিব লাগে। কিন্তু যিসকলে এনেকুৱা প্ৰফেশ্যনত আছে, যিসকলে ব্লেক কাপোৰ নিপিন্ধিলে নচলে, তেওঁলোকে প্ৰফেশ্যনৰ টাইমততো পিন্ধিবই লাগিব। কিন্তু ঘৰত থাকোঁতে কেজুৱেলি আপোনালোকে বেছিকৈ ক'লা কাপোৰ ব্যৱহাৰ নকৰিব। ৰাহু শান্ত কৰিব কাৰণে আপোনালোকে আৰু এটা উপায় কৰিব পাৰে। কোনো ধৰ্মস্থানত ইলেক্ট্ৰিক বস্তু আপোনালোকে দান কৰিব পাৰে। ইলেক্ট্ৰিক বস্তুকো ৰাহুৰ কাৰক বুলি কোৱা হৈছে। যেনেকৈ আপোনালোকে কোনো ধৰ্মস্থানত ফেন দান কৰিব পাৰে, ইলেক্ট্ৰিক ৱায়াৰ দান কৰিব পাৰে, লাইট দান কৰিব পাৰে। আৰু এই উপায়টো কনষ্টেণ্টলি কৰিব লাগে, অৰ্থাৎ এবাৰ কৰিলে পাহৰি গ'ল তেনেকুৱা নহয়। মাহে মাহে আপোনালোকে এইটো দান কৰি থাকিব লাগে। বা আপোনালোকে আৰু এটা কাম কৰিব পাৰে, কোনো ধৰ্মস্থানৰ কাৰেণ্টৰ বিলৰ দায়িত্ব লৈ ল'ব পাৰে। অৰ্থাৎ আপোনাৰ ঘৰৰ ওচৰত কোনোবা এটা মন্দিৰ আছে, নামঘৰ আছে, তাত যিটো মিটাৰ লগাই থোৱা আছে, সেই মিটাৰৰ বিল যদি আপোনালোকে কাৰেণ্টৰ বিল, কোনো ধৰ্মস্থানৰ কাৰেণ্টৰ বিল দিবলৈ আৰম্ভ কৰে, তেতিয়াও আপোনাৰ ৰাহু গ্ৰহ কিন্তু শান্ত হৈ থাকে। তাৰোপৰি যিসকল সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকক আপোনালোকে যেতিয়াই পাৰে সুবিধা হয়, যেতিয়াই আপোনাৰ সুবিধা হয়, সৰু সৰু যি খেলাৰ সামগ্ৰী তেওঁলোকক দান কৰিব লাগে। যেতিয়া আমি গা ধোৱাৰ সময়ত আমি গা ধোৱা পানীত কৰ্পূৰৰ তেল, যাক কমফৰ অইল বুলি কোৱা হয়, কৰ্পূৰ আপোনালোকে নিশ্চয় চিনি পায়, যিটো কৰ্পূৰ জ্বলোৱা হয়, যাৰ পৰা ধুনীয়া সুগন্ধ বাহিৰ হয়, পূজাৰ সময়ত যাক ব্যৱহাৰ কৰা হয়, সেই কৰ্পূৰৰ তেল কিনিবলৈ পায়। সেই কৰ্পূৰৰ তেল আপোনালোকে গা ধোৱা পানীত 1 টোপাল 2 টোপাল মিলাই স্নান কৰিব লাগে। বা আৰু এটা উপায় আপোনালোকে কৰিব পাৰে, প্ৰত্যেক সপ্তাহে আপোনাৰ ঘৰত ওচৰ পাজৰে যি চাফ চিকুণ কৰা ব্যক্তি আছে, অৰ্থাৎ মিউনিচিপালিটি হওক বা টাউন এৰিয়াত যি চাফাই কৰ্মীসকল আছে, বা যিসকল আপোনাৰ ঘৰৰ লেতেৰা জাবৰ জোঁথৰ উঠাবৰ কাৰণে আহে, তেওঁলোকক নীলা কাপোৰ, চাহপাত, হাৰপিক ইত্যাদিবিলাক তেওঁলোকক দান কৰিব লাগে। আৰু এই উপায়টো প্ৰত্যেক সপ্তাহে কৰি যাব লাগে। বন্ধুসকল, এই উপায়কেইটা আপোনালোকৰ জীৱনৰ ৰাহুৰ বেয়া প্ৰভাৱৰ পৰা সুৰক্ষিত ৰখাত সহায় কৰিব।
তাৰোপৰি ৰাহুক যদি আমি সদায় নিজৰ পজিটিভ কৰি ৰাখিব খোজোঁ কোনো কাৰণতে কাকো ঠগিবলৈ চেষ্টা কৰিব নালাগে। দ্বিতীয়তে আপোনাৰ নিজৰ শহুৰৰ ঘৰৰ লগত সম্পৰ্ক ভালে ৰাখিব লাগে। চাফাই কৰ্মী বা যিসকল আপোনাৰ তলতে কৰ্মচাৰী আছে তেওঁলোকক সহায় কৰিব লাগে। কোনো বিকলাংগ স্কুলত পাৰিলে প্ৰত্যেক সপ্তাহে কিবা নহয় কিবা এটা খোৱা বস্তু দান কৰিব লাগে। সেই চাউলো দিব পাৰে, আটাও দিব পাৰে। আপোনালোকৰ মনৰ হিচাপত কোনো বিকলাংগ ব্যক্তিক বা বিকলাংগ স্কুলত আপোনালোকে দান কৰিব লাগে বা অন্ধ ব্যক্তিক আপোনালোকে ভোজনো কৰাব পাৰে। এইখিনি উপায় আপোনালোকে ফ'ল' কৰিব লাগে। এইখিনি উপায় যদি আপোনালোকে ফ'ল' কৰে তেন্তে আপোনাৰ ৰাহু গ্ৰহ শান্ত হৈ থাকে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি ৰাহু গ্ৰহৰ প্ৰভাৱৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকক মই ক'লোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।